নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। আপোনালোকে বাৰু লখিমপুৰৰ বান্দৰদেৱাৰ নামটো শুনিছেনে নাই শুনা কমেন্ট সেকশনত জনাওকচোন। আৰু এইটো কমেন্ট সেকশনত জনাওক যে আপোনালোকে বৰ্তমান সময়ত এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে। তো লখিমপুৰৰ বান্দৰদেৱাৰ নামটো যিসকল লোকে শুনা নাই তেওঁলোকক জনাব বিচাৰিছো, বান্দৰদেৱা হৈছে অৰুণাচলৰ তেনেই গাতে লাগি থকা এডোখৰ ঠাই, য'ত নেকি বহুতো অবৈধ কাম সংঘটিত হৈ থাকে, য'ত নেকি বহুতো অনৈতিক কাৰ্য সংঘটিত হৈ থাকে। যেহেতু অৰুণাচলৰ নিচেই গাতে লাগি থাকে, গতিকে তাত বহুতে বেয়া কাম সংঘটিত হয়। এতিয়া লখিমপুৰৰ ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই যোৱাকালি সেই অনৈতিক কাৰ্যসমূহ নাইকিয়া কৰিবৰ কাৰণে অৰুণাচলৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে বুলি খবৰ ওলাই পৰিছে। আৰু এতিয়া বান্দৰদেৱাত হৈ থকা সকলোবিলাক অপৰাধজনিত কাম, সকলোবিলাক অনৈতিক কাৰ্য বন্ধ হৈ পৰিব। সকলোবিলাক অনৈতিক কাৰ্য বন্ধ কৰিবৰ কাৰণে ৰঙানদীৰ বিধায়ক ঋষিৰাজ হাজৰিকাই পদক্ষেপ হাতত ল'ব বুলি খবৰ ওলাই পৰিছে। তো যিবিলাক নেকি বেয়া কাম হৈ থাকে সেইবিলাকৰ বিষয়ে এতিয়া এই ভিডিঅ'টোত কোৱাটো ভাল নহ'ব, কিন্তু আপোনাৰ যদি কোনোবা ৰিলেটিভ বা কোনোবা যদি চিনাকি মানুহ বান্দৰদেৱাত আছে, তেখেতলোকক এটা ফোন কল কৰি আপোনালোকে সুধিব পাৰে যে লখিমপুৰৰ বান্দৰদেৱাত কি কাৰ্য হয়। আৰু গোটেই বেয়া কামবিলাক মানে তাতেই হয় বুলি ক'লেও বেয়া নহ'ব। গোটেই কাম কাজবিলাক এতিয়া বন্ধ কৰাৰ দায়িত্ব লৈছে ঋষিৰাজ হাজৰিকাই। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বীৰ লাচিত সেনাৰ ওপৰত। তো বীৰ লাচিত সেনাৰ শৃংখল চলিহাই যোৱাকালি ঘোষণা কৰিছে যে এতিয়া বীৰ লাচিত সেনাৰ সৈনিকসকল তথা বীৰ লাচিত সেনাত থকা যুৱকসকলে এতিয়া ব্যৱসায় কৰিব। যিহেতু আমাৰ অসমত অসমীয়া মানুহৰ ব্যৱসায় খুব কম, আমাৰ অসমখনত বহিৰাগতই আহি ব্যৱসায় কৰি আছে। ৰাজস্থান বিহাৰৰ পৰা আহি অনা অসমীয়াসকলে আমাৰ অসমত টকা ঘটি আছে, কিন্তু অসমীয়া প্ৰায় সংখ্যক যুৱক যুৱতীয়ে হয়তো চাকৰিৰ পাছত দৌৰি আছে, কিছু লোকে হয়তো খেতি কৰিছে, নতুবা কিছু লোকে একেবাৰে নিম্নমানৰ কাম কাজসমূহ কৰি আছে। কিন্তু আমাৰ অসমৰ যুৱক যুৱতীসকলে বিজনেছ কৰিবৰ কাৰণে, ব্যৱসায় কৰিবৰ কাৰণে ভয় কৰে। এতিয়া শৃংখল চলিহাই কৈছে যে যদিহে বিহাৰৰ পৰা ৰাজস্থানৰ পৰা অহা লোকসকলে আহি ইয়াতে ব্যৱসায় কৰিব পাৰে, তেনেহ'লে অসমৰ যুৱক যুৱতীয়ে কিয় ব্যৱসায় কৰিব নোৱাৰিব? আমি দৰকাৰ হ'লে বহিৰাগতৰ পৰা ব্যৱসায় কাঢ়ি লৈ আহিম। সঁচাকৈয়ে আমি আমাৰ অসমীয়া যুৱক যুৱতীসকলে, খিলঞ্জীয়া যুৱক যুৱতীসকলে ব্যৱসায় কৰিবৰ কাৰণে হাতে কামে এতিয়া লাগিবৰ হ'ল। কেৱল চাকৰিৰ পাছত কেৱল সেই সৰু এটা কাম কৰি যেনে তেনে চলি যাম বুলি মানসিকতাটো লৈ থাকিলেই নহ'ব, বিজনেছৰ ফালে দৌৰিব লাগিব। যেতিয়া আপুনি এটা বিজনেছ কৰিব, আপুনি যেতিয়া সফল হ'ব, আপোনাৰ লগতে আন 10জন খিলঞ্জীয়াক আপুনি সংস্থাপন দিব পাৰিব। গতিকে চাকৰি বা সৰু মৰু কামতকৈ কিন্তু এটা বিজনেছ বহু গুণে ভাল। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। যেতিয়াৰে পৰা ভাৰত চৰকাৰে আমাৰ ভাৰতত বিক্ৰী হোৱা পেট্ৰলসমূহত ইথানেল মিলাবলৈ ল'লে, তেতিয়াৰে পৰা গাড়ীসমূহ বেয়া হোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু নীতিন গাডকাৰী দেৱে এইটো মানি নলয়। নীতিন গাডকাৰী দেৱৰ মতে পেট্ৰলত ইথানেল মিলোৱাৰ ফলত কোনো ধৰণৰ ক্ষতি নহয় আমাৰ গাড়ীবিলাকৰ। কিন্তু যোৱাকালি এজন ৰিপৰ্টাৰে বৰ ডাঙৰ এটা সমস্যাত পৰিছে সেই পেট্ৰল ভৰোৱাৰ ফলত। মানে ইথানেল সংযুক্ত পেট্ৰল ভৰোৱাৰ ফলত এজন ডাঙৰ ৰিপৰ্টাৰে বহুতেই ডাঙৰ এটা সমস্যাত পৰিছে। তেখেতৰ নাম হৈছে মনীষ কাশ্যপ, তেখেতৰ ঘৰ হৈছে বিহাৰত। তেখেতে 25 লাখ টকীয়াৰ এখন ৰিচেণ্টলি টয়টা ইন'ভা ক্ৰয় কৰিছিলে, আৰু তেখেতে মাত্ৰ 12,000 কিলোমিটাৰহে চলাইছিলে টয়টা ইন'ভাখন, আৰু 12,000 কিলোমিটাৰ চলাওঁতেই তেখেতৰ ইঞ্জিন ফেইল হৈ গ'ল। আৰু যেতিয়া তেখেতে টয়টা কোম্পানীৰ ওচৰত ৱাৰেণ্টি ক্লেইম কৰিবলৈ গ'ল, টয়টা কোম্পানীয়ে তেখেতৰ ৱাৰেণ্টি ডিনাই কৰি দিলে, কাৰণ তেখেতে ইথানেল সংযুক্ত পেট্ৰল ভৰোৱাৰ ফলতেই তেখেতৰ ইঞ্জিনটো বেয়া হৈছিলে। আৰু গাড়ীখনৰ ভিতৰত সোমাই থকা পেট্ৰলসমূহ উলিয়াই তেখেতে যেতিয়া চালে, পেট্ৰল আৰু ইথানেল সম্পূৰ্ণ সেপাৰেট হৈ আছে, মানে মিহলিয়ে হোৱা নাই।
আৰু যাৰ বাবেই হয়তো চাগে বৰ্তমান সময়ত বটলত পেট্ৰল নিদিবৰ কাৰণে ৰুল বনাই দিছে নেকি মানে ইথানেল আৰু পেট্ৰল টোটালি দুয়োটা মানে পৃথক পৃথক হৈ থাকে যেনেকৈ নেকি কেৰাচিন আৰু পানী মিহলি কৰিলে কেৰাচিনখিনি ওপৰত উঠি থাকে আৰু পানীখিনি তলত নামি যায় ঠিক একেই ধৰণৰ হৈছে ইথানেল আৰু পেট্ৰলৰ ক্ষেত্ৰত পেট্ৰলখিনি ওপৰত উঠি যায় আৰু ইথানেলখিনি তলত নামি থাকে আৰু তেখেতৰ ইঞ্জিন ধপাত হৈ গ'ল আৰু তেখেতৰ ইঞ্জিন বেয়া হোৱাৰ পাছত তেখেতে যেতিয়া টয়োটা কোম্পানীৰ ওচৰত ইঞ্চুৰেঞ্চ বিচাৰি গৈছে ৱাৰেণ্টি বিচাৰি গৈছে টয়োটা কোম্পানী কৈছে আমিতো ৱাৰেণ্টি দিব নোৱাৰিম তুমি এই পেট্ৰল ভৰাইছা আৰু এই পেট্ৰল ভৰোৱাৰ ফলত ইঞ্জিন বেয়া হৈছে আমি কেনেকৈ তোমাক ৱাৰেণ্টি দিম এতিয়া নীতিন গাডকাৰীদেৱে বা এই সম্পৰ্কত কি কয় তেখেত কিন্তু বহুত ডাঙৰ মানে এজন ৰিপৰ্টাৰ এতিয়াহে যদি নীতিন গাডকাৰীদেৱৰ চকুত পৰে যে ইথানেল মিহলি কৰা পেট্ৰল ভৰোৱাৰ ফলত গাড়ী বেয়াও হয় আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে এতিয়া সকলো লোকে কবলৈ আৰম্ভ কৰিছে যে মুখ্যমন্ত্ৰী হলে বিজয় থালাপতিৰ নিচিনা হ'ব লাগে কাৰণ তামিলনাডুৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে যেতিয়াৰে পৰা মুখ্যমন্ত্ৰী হৈছে এনেকুৱা কিছুমান কাম কৰি দেখুৱাইছে যিবিলাক কাম পূৰ্বৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ বাকি ষ্টেট বিলাকৰ মুখ্যমন্ত্ৰী সমূহে কৰিব পৰা নাই মানে তেখেতে ৰাইজে যেটো বিচাৰিছে সেই কামটোকে কৰিছে ৰাইজে যদি কোনো এটা কামৰ বিৰোধিতা কৰিছে তেখেতে সেই কামটো লগে লগে মানে ডিনাই কৰি দিছে ৰিজেক্ট কৰি দিছে কিন্তু বাকি ষ্টেট বিলাকত আমি দেখিবলৈ পাওঁ যে মুখ্যমন্ত্ৰীয়ে বা পলিটিচিয়ান সকলে যেটো ভাল দেখে সেইটোৱে কৰে দৰকাৰ হলে জনসাধাৰণে কৈ চিঞৰ বাখৰ কৰি মৰি যাওক সেই কামটো কৰিহে এৰিব এতিয়া খবৰ লাই পৰিছে তামিলনাডুৰ পৰা তামিলনাডুৰ এতিয়া ঠায়ে ঠায়ে এনেকুৱা কিছুমান মেচিন লগাইছে যিবিলাক মেচিনত আপোনালোকে প্লাষ্টিকৰ বটলসমূহ ভৰাই থৈ আহিব পাৰিব আৰু এটা প্লাষ্টিকৰ বটলৰ বাবদ 5 টকাকৈ দিব এতিয়া তামিলনাডুৰ চৰকাৰে মানে তামিলনাডুখনক সাফা কৰিব বিচাৰিছে তামিলনাডুখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব বিচাৰিছে বিজয় থালাপতিয়ে আৰু তাৰ কাৰণে জাগায় জাগায় মেচিন বহাই দিছে য'ত নেকি প্লাষ্টিকৰ বটল ভৰাব পাৰি তো এটা প্লাষ্টিকৰ বটল ভৰাই দিব আপোনাক 5 টকা এটা দি দিব তো আমাৰ অসমতো যদি এনেকুৱা এটা সিস্টেম হয় কেনেকুৱা হ'ব বাৰু কমেন্ট সেকশনত জনাবচোন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিএসএনএলৰ ওপৰত তো বিএসএনএলে এতিয়া গাঁও অঞ্চল বিলাকৰ কাৰণে মুকলি কৰিছে ব্ৰডবেণ্ড সুবিধা যেটো নেকি মাত্ৰ 259 টকাতে আপোনালোকে লাভ কৰিব 259 টকাত ব্ৰডবেণ্ড কানেকচন মাত্ৰ 259 টকাত লাভ কৰিব বুলি জনাইছে ফ্ৰী ইনষ্টলেচন হ'ব মাত্ৰ 259 টকা দিলে আপোনালোকে বিএসএনএলৰ এতিয়া এটা ব্ৰডবেণ্ড লাভ কৰিব বুলি বিএসএনএলৰ তৰফৰ পৰা জনাইছে বিএসএনএলে জনোৱা অনুসৰি আপোনালোকে 25 Mbps লৈকে স্পীড লাভ কৰিব আনলিমিটেড ব্ৰডবেণ্ড মানে কোনো লিমিট নাই মানে ডাটা ইউজ কৰাৰ কোনো লিমিট নাই বহু কেইটা ফ্ৰী ওটিটি প্লেটফৰ্মৰ সুবিধা লাভ কৰিব আৰু লগতে আনলিমিটেড কলিংৰ সুবিধাও লাভ কৰিব বুলি জনাইছে মানে আপোনালোকৰ তাত যদি নেটৱৰ্ক একেবাৰে বেয়া এয়াৰটেল হওক জিঅ'ই হওক বিএসএনএল হওক ভোডাফোনেই হওক একেবাৰে নেটৱৰ্ক বেয়া তেনেহলে 259 টকাত আপোনালোকে বিএসএনএলৰ এটা ব্ৰডবেণ্ড কানেকচন লব পাৰে 259 টকাত আনলিমিটেড ইন্টাৰনেট পাব আনলিমিটেড কলিং কৰিব পাৰিব 25 Mbps হাই স্পীড ডাটা আপোনালোকে লাভ কৰিব মুঠৰ ওপৰত আপোনালোকৰ তাত যদি নেট বেয়া আপুনি যদি নেটৰ কাম কৰিব বিচাৰিছে আপোনাক যদি নেটৰ বহুত প্ৰয়োজন আছে তেনেহলে আপোনালোকে বিএসএনএলৰ ব্ৰডবেণ্ড কানেকচন লৈ পেলাও আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মহাৰাষ্ট্ৰৰ পৰা মহাৰাষ্ট্ৰৰ এতিয়া বিদ্যালয়ৰ আশে পাশে দোকানীসমূহে বিক্ৰী কৰিব নোৱাৰিব ষ্ট্ৰিং তো আপোনালোকে কেতিয়াবা বাৰু ষ্ট্ৰিং খাই পাইছে নাই কমেন্ট সেকশনত জনাবচোন আগতে যদি খাইছিলেও ভৱিষ্যতলৈ কেতিয়াও নাখাব আৰু যদি এতিয়ালৈকে খোৱা নাই খাম বুলি যদি ভাবিছে তেনেহলে ভুলবশতো নাখাব ই এটা ইমানেই মাৰাত্মক বস্তু যিটোৱে নেকি আপোনাক বেমাৰী কৰি তুলিব পাৰে ইয়াত মুঠতে সুগাৰ আৰ্টিফিচিয়েল কালাৰ প্ৰিজাৰভেটিভ এইবিলাক সামগ্ৰীৰে ভৰি আছে যেটো নেকি 20 টকাতে পোৱা যায় তো এই গুটেই বস্তুবিলাকে আপোনাৰ শৰীৰ একেবাৰে বেয়া কৰি দিব পাৰে সেইভাবে নাখাব আৰু যাৰ কাৰণে নেকি এতিয়া মহাৰাষ্ট্ৰত বিদ্যালয়সমূহৰ 500 মিটাৰ দূৰলৈকে ষ্ট্ৰিং এনাৰ্জি ড্ৰিংক বিকাটো সম্পূৰ্ণৰূপে বন্ধ কৰিছে মহাৰাষ্ট্ৰৰ চৰকাৰে আৰু আমাৰ অসমতো বন্ধ কৰিব লাগে সৰু সৰু ল'ৰা ছোৱালী বিলাকে বেছিকৈ খায় আৰু ফলত বেমাৰ হ'ব পাৰে কিডনি লিভাৰ এইবিলাক সব যাব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমি বৰ্তমান সময়ত গাড়ী বিলাকত যি পেট্ৰল ভৰাই আছো সেই পেট্ৰল সমূহত প্ৰায় 85% পৰ্যন্ত ইথানেল মিলোৱা হৈছে আৰু ইয়াৰ ফলত আমাৰ গাড়ী মটৰ বিলাক বেয়া হৈছে
কিন্তু নীতিন গাডকাৰী দেৱে নামানে যে ইথানল মিহলি কৰা পেট্ৰল ভৰোৱাৰ ফলত আমাৰ গাড়ীবিলাক বেয়া হৈছে বুলি এতিয়া শাসক পক্ষৰ সাপোৰ্টাৰ সকলেতো এই কথা কেতিয়াও মানি নলয় কেতিয়াও চৰকাৰৰ এগেইনষ্টত কথা নকয় কিন্তু বিপিসিএলৰ বায়োফুয়েল বিভাগৰ এক্সিকিউটিভ ডাইৰেক্টৰ অনুৰাগ সাৰাংগীয়ে কৈছে যে ইথানলৰ ফলত কিন্তু 30% পৰ্যন্ত মাইলেজ হ্ৰাস পায় বুলি জনাইছে মানে পেট্ৰলৰ দ্বাৰা যদি কোনো এখন মানে গাড়ী চলাও 1 লিটাৰ পেট্ৰলত যদি 20 কিলোমিটাৰ মাইলেজ দিয়ে তেনেহলে সেই 1 লিটাৰ ইথানল মিলোৱা পেট্ৰলে কিন্তু আপোনাৰ কেৱল 12 কিলোমিটাৰ মানহে মাইলেজ দিব মানে 30% পৰ্যন্ত মাইলেজ কমকৈ দিয়ে বুলি জনাইছে বিপিসিএলৰ এক্সিকিউটিভ ডাইৰেক্টৰে এতিয়া আমি কোৱা কথাবিলাকটো শাসক পক্ষৰ সাপোৰ্টাৰ্ছ সকলে কোনো কাৰণতে নামানে এতিয়া বিপিসিএলৰ এক্সিকিউটিভে কোৱা কথা কিনিবা মানে না নামানে হেতু নাজানো কিন্তু নীতিন গাডকাৰী দেৱৰ মতে ইথানলৰ দ্বাৰা প্ৰস্তুত হোৱা পেট্ৰল আমি ভৰোৱাৰ ফলত আমাৰ গাড়ীৰ হেনু কোনো ক্ষয়ক্ষতি নহয় বলে আৰু মাইলেজো বলে হ্ৰাস নাপায় পূৰ্বৰ দৰে মাইলেজ পাই থাকিব এটা না জানো আৰু কোনটো সঁচা কোনটো মিছা আগবাইছৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে দিল্লীৰ পৰা দিল্লী আৰু দেহৰাদুনক কানেক্ট কৰা এক্সপ্ৰেছৱে প্ৰায় 12,000 কোটি টকা খৰচা কৰি নিৰ্মাণ কৰা হৈছিল 12,000 কোটি টকা খৰচা কৰি দিল্লী আৰু দেহৰাদুনৰ এক্সপ্ৰেছৱে নিৰ্মাণ কৰিছিল কেন্দ্ৰ চৰকাৰে এটা কোনটো লেভেলত কাম হৈছে আপোনালোকে ভাবক মাত্ৰ এবছৰ সম্পূৰ্ণ নহওঁতেই সেই এক্সপ্ৰেছৱেটো অৱস্থা এতিয়া বেয়া হৈ পৰিছে 12,000 কোটি টকা খৰচা কৰি সেই হাইৱেটো নিৰ্মাণ কৰিছিল আৰু সেই হাইৱেৰ অৱস্থা এতিয়া একেবাৰে বেয়া জাগায় জাগায় গাঁত হৈ পৰিছে 12,000 কোটি টকা নেমালি নেকি ভাবকচোন 12,000 কোটি টকা খৰচা কৰি বনোৱা ৰাস্তা এবছৰ নহওঁতেই অৱস্থা বেয়া হৈ পৰিছে গতিকে কোনটো লেভেলত ঘোটালা হৈছে আপোনালোকে এবাৰ নিজেই ভাবক আগবেছিয়াৰ পাছৰটো খবৰৰ ফালে পেট্ৰলত ইথানল মিলোৱা হৈছে তো সেই সম্পৰ্কে আমি গম পালোৱে আৰু ইথানল মিলোৱা পেট্ৰল আমাৰ গাড়ীত ভৰোৱাৰ ফলত আমাৰ গাড়ীয়ে কমকৈ মাইলেজ দিছে আৰু গাড়ীসমূহ আমাৰ বেয়া হৈছে হেতু আমি প্ৰায়বিলাক ভিডিওতে দেখা পাইছো এতিয়া এই সম্পৰ্কত কেন্দ্ৰ চৰকাৰলৈ নটিচ প্ৰেৰণ কৰিছিলে উচ্চতম ন্যায়ালয়ে যে মানুহবিলাকে যিবিলাক প্ৰশ্ন উত্থাপিত কৰিছে এই প্ৰশ্নবিলাক সত্যনে অসত্য ইয়াৰ প্ৰমাণ দিব লাগে কেন্দ্ৰ চৰকাৰে তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এইটো স্পষ্টীকৰণ দিছে যে আমি এতিয়ালৈকে একো ক'ব পৰা নাই এইটো এটা পৰীক্ষামূলকহে আমি চলাই আছো অহা বছৰহে গম পাম যে ইয়াৰ ফলত কেনেকুৱা ধৰণৰ ফলাফল আহিব পাৰে মানে ইথানল মিহলি কৰা পেট্ৰল ভৰোৱাৰ ফলত আমাৰ গাড়ী বেয়া হ'ব পাৰে নেকি বা ধৰি লওক ইঞ্জিন ফেইলিয়াৰ হ'ব পাৰে নেকি মাইলেজ কম দিব নেকি তো এই তথ্যবিলাক আমি অহা বছৰতহে গম পাম কাৰণ এই বছৰ ভৰাইছেহে পৰীক্ষা কৰিছেহে নেক্সট ইয়াৰ ফলাফল লাভ কৰিম বুলি জনাইছে মানে আমাৰ লগত এক্সপেৰিমেন্টহে কৰি আছে ইমান দিনে নীতিন গাডকাৰী দেৱে গতিকে আমাৰ গাড়ীবিলাকত পেট্ৰল ভৰাই থাকো অহা বছৰত তেখেতে প্ৰমাণ কৰিব যে গাড়ীবিলাক ভাল হ'ব নে বেয়া হ'ব যদি দেখে যে বেয়া হৈছে তেনেহলে তেখেতে এটা ষ্টেটমেন্ট দি দিব যে আজিৰে পৰা ইথানল বন্ধ কাৰণ ইথানলৰ ফলত আমাৰ গাড়ীবিলাক বেয়া হৈছে মাইলেজ কম কৰি দিছে মানে তেখেতে এতিয়া গমেই নাপায় যে মাইলেজ কম কৰি দিছে নে গাড়ীবিলাক বেয়া হৈছে জাস্ট মানুহক মানে এটা ই হজাবৰ কাৰণে মুখত যি আহে তাকে কৈ আছে আৰু আগবেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া নিৰ্মাণ কৰা হ'ব কাজিৰঙাত এখন 5 তাৰকা হোটেল যাতে বিদেশী পৰ্যটকসকলে আহি সেই 5 তাৰকা হোটেলখনত থাকিব পাৰে কিন্তু সেই 5 তাৰকা হোটেলখন কোনো খিলঞ্জীয়া লোকে নিৰ্মাণ কৰা নাই মানে অসমৰ লোকে নিৰ্মাণ কৰা নাই অসমীয়া লোকসকলে নিৰ্মাণ কৰা নাই আৰু অসমীয়া লোকসকলে নিৰ্মাণ কৰিব কেনেকৈ কাৰণ কাজিৰঙাৰ সেই মাটিখিনি কিনোতেই আমাৰ অসমীয়া দুখীয়া হৈ পৰিব তাতে আকৌ বিল্ডিং বনাই সেই মাটিখিনিত 5 তাৰকা হোটেল বনোৱাটো দূৰৰ কথা কিন্তু এজন বহিৰাগত বিজনেছমেনে যেতিয়া সেই কামটো কৰিবলৈ আহিব তেখেতক বিনামূলীয়াকৈ মাটিখিনি প্ৰদান কৰা হ'ব আৰু তাৰ উপৰিও তেখেতক সেই ব্যৱসায়টো কৰিবৰ কাৰণে বা ঘৰটো বনাবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা সাবসিডিও প্ৰদান কৰিব যেনে টেক্সত ৰেহাই দিব যেনে ইটো ৰেহাই দিব হিটো ৰেহাই দিব মুঠৰ ওপৰত বহিৰাগতক ৰঙা দলিচা পাৰি আদৰণি জনাব চৰকাৰে এতিয়া ৰঙা দলিচা পাৰি আদৰণি জনাওতে কিন্তু বহুতো খিলঞ্জীয়া মানুহ বিপদো পৰিছে চৰকাৰে কিন্তু সেইটো কাণখাৰ দিয়া নাই এতিয়া লুৰিনজ্যোতি গগৈ ডাঙৰীয়াই যোৱাকালি সেই 5 তাৰকা য'ত নিৰ্মাণ হ'ব সেই 5 তাৰকা নিৰ্মাণ হোৱা স্থানডখৰ তেখেতে পৰিদৰ্শন কৰিবলৈ গৈছিল আৰু তাত তেখেতে কৈছে
সেই মাটিখিনি অলৰেডি অসমৰ খিলঞ্জীয়া লোকসকলে সেইখিনি দখল কৰি আছে বহুতো আদিবাসী ভাই বন্ধুসকলে সেই মাটিখিনিত বছৰ বছৰ ধৰি তেওঁলোকৰ তিনিটা প্ৰজন্ম সেই মাটিখিনিত তেওঁলোকে ভোগ কৰি আছে তাৰ পাছতো এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে যে অসমৰ খিলঞ্জীয়া লোকসকলৰ পৰা মাটিখিনি আনি বহিৰাগত বনিয়াক সেই মাটিখিনি সমজাই দিব তাত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবৰ কাৰণে মুঠতে চৰকাৰে ইলেকশ্যনৰ সময়ত বৰ ডাঙৰ ডাঙৰ কথা কয় মিডিয়াৰ আগত ডাঙৰ ডাঙৰ কথা কয় যে খিলঞ্জীয়া ৰক্ষা কৰিম খিলঞ্জীয়াৰ কাৰণে আমি কাম কৰিছো কিন্তু আনফালে আকৌ অফ ক্যামেৰা আমি দেখিবলৈ পাওঁ খিলঞ্জীয়া সকলৰ মানে বিৰুদ্ধেহে কাম কৰা আগৈছিয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে গণেশগুৰিৰ পাছত এইবাৰ দেৰগাঁৱতো জুবিনদাৰ ছবি মুহাৰি পেলোৱা হল দেৰগাঁৱত এঘৰ মানুহৰ ৱালত আঁকি থোৱা হৈছিল জুবিনদাৰ ছবিখন আৰু জুবিনদাৰ ছবিখন মুহাৰি পেলালে দেৰগাঁৱৰ সেই মানুহজনে আৰু তাৰ পাছত আৰু কি তেখেত বাৰু শান্তিৰে থাকিব পাৰিবনে চৰকাৰে মুছুৰতেই চৰকাৰৰ অৱস্থা বেয়া হৈছে তো এজন সৰ্বসাধাৰণ মানে যিজন নেকি অসমীয়াও নহয় অনা অসমীয়াই যেতিয়া সেই ছবিখন মুহাৰি পেলাব তেখেতক আৰু শান্তিৰে থাকিবলৈ দিবনে তো অৱশেষত তেখেতে ক্ষমা খুজিবলৈ বাধ্য হ'ল আৰু তেখেতে পুনৰবাৰ তেখেতৰ ঘৰৰ ৱালত ছবিখন অংকন কৰিব বুলি জনাইছে আৰু তেখেত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিনদাৰ ছবিখন তাতেই থাকিব মুঠৰ ওপৰত উপৰিহে মানুহে ভালৰি লগাবৰ কাৰণে দেখুৱায় যোন অসমীয়া নহয় যোনে নেকি ধৰি লওক অসমত জন্ম হোৱা নাই মুখেৰে জয়াই অসম ক'লেও তেওঁলোকে মানে অসমীয়াক ভাল পাওঁ বুলি ক'লেও ভিতৰি মুঠতে নিজৰটোৱে বেষ্ট আগৈছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত বহুকেইটা আঞ্চলিক ৰাজনৈতিক দল হৈছে কিন্তু এনেকুৱা এটা আঞ্চলিক ৰাজনৈতিক দল লাগে যিটো আঞ্চলিক ৰাজনৈতিক দলে নেকি কোনো মানে ৰাষ্ট্ৰীয় দলৰ সাপোৰ্ট নলয় হেয়া কংগ্ৰেছই হ'ল বা হেয়া বিজেপিয়ে হ'ল কোনো এটা ৰাষ্ট্ৰীয় দলৰ যাতে সাপোৰ্ট নোলোৱাকৈ তেওঁলোকে নিৰ্বাচন খেলিব পাৰে ঠিক তেনেকুৱা ধৰণৰ মাত্ৰ এটা আমাৰ বৰ্তমান সময়ত আঞ্চলিক দল লাগে আৰু সেই আঞ্চলিক দলটোৱে মোৰ বিশ্বাস আছে নিৰ্বাচনত ভালদৰে জয় হ'ব এতিয়া আঞ্চলিক দলসমূহ ধেৰ ওলাইছে ভাগ হৈ গৈছে যাৰ ফলত নেকি তেওঁলোকে ফলাফল ভাল দেখুৱাব পৰা নাই এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে লুৰিণজ্যোতিক আহ্বান জনাইছে লুৰিণজ্যোতি গগৈক আহ্বান জনাইছে যে আমি এটা আঞ্চলিক দল আৰম্ভ কৰাৰ দৰকাৰ আছে বা আমি যিমান বিলাক নেকি আঞ্চলিক দল আছে গোটেইবিলাকে এক হোৱাৰ এতিয়া সময় আহি পৰিছে আৰু যদি আমি এক নহওঁ তেনেহলে আমাৰ বিপদ হ'ব পাৰে অখিল গগৈয়ে কৈছে দৰকাৰ হলে সভাপতিৰ দায়িত্ব লুৰিণজ্যোতিকে দিব দৰকাৰ হলে অখিল গগৈয়ে নিৰ্বাচনী নেখেলিব তথাপিও গোটেইকেইটা আঞ্চলিক দল এক হ'ব লাগে যাতে অসমত তামিলনাডুৰ নিচিনা মানে কৰিব পাৰে আৰু চেঞ্জ আনিব পাৰে এয়া মই কোৱা কথা নহয় অখিল গগৈয়ে কোৱা কথা তামিলনাডুৰ কথা কোৱা নাই বাৰু মই এড কৰি দিছো আগৈছিয়াৰ পাছৰটো খবৰ ফালে তো আমাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী তথা জাপানৰ 50 জনীয়া এটা বিজনেছমেনৰ দল অহাৰ কথা আছিল কিন্তু কিছু লজিষ্টিক প্ৰবলেম হোৱাৰ কাৰণে অসমলৈ আহিব নোৱাৰিলে বহুলোকেতো কৈছে যে গণেশগুৰিত জুবিনদাৰ ছবি আঁকি থকাৰ কাৰণে আহিব নোৱাৰিলে কিন্তু তেনেকুৱা কথা নহয় তেওঁলোকৰ লজিষ্টিকেল প্ৰবলেম আছিল যাৰ বাবে তেওঁলোকে অসমলৈ নাহিলে এতিয়া কথাটো হৈ গ'ল তেওঁলোকে অসমলৈ নাই অহা যদিও অসমত ইনভেষ্ট কৰিব যেনে সেমিকন্ডাক্টৰ বায়োগেছ এনেকুৱা ধৰণৰ বহুকেইটা প্ৰকল্পত এতিয়া তেওঁলোকে পইচা ইনভেষ্ট কৰিব বুলি জনাইছে এতিয়া বিজনেছমেন সকল হল এনেকুৱা ধৰণৰ তো তেওঁলোকে মানে এইবিলাক ফেক্ট ই কথাবিলাকৰ ওপৰত গুৰুত্ব নিদিয়ে পলিটিক্যাল কথাবিলাকৰ ওপৰত গুৰুত্ব নিদিয়ে তেখেতলোকে মাৰ্কেটখন চায় যে কোনখন মাৰ্কেটত কোনটো বস্তু সুইটেবল হ'ব কোনটো অপৰচুনিটিছ আহিছে তেওঁলোকে অপৰচুনিটিছৰ ওপৰত গুৰুত্ব আৰোপ কৰে গতিকে তেওঁলোকে বিজনেছত ইনভেষ্ট কৰিবলৈ আহিছিলে ইনভেষ্ট কৰিবই আগৈছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সোনম ৱাংচুৰ ওপৰত তো সোনম ৱাংচুৱে 3 দিন হৈ গ'ল যন্তৰ মন্তৰত অন্নখন কৰি আছে আৰু অন্নখন কৰাৰ মেইন কাৰণটো হৈছে নিটৰ পেপাৰ লিক হোৱাৰ ফলত প্ৰায় 20 জনকৈ ষ্টুডেন্টৰ মৃত্যু হৈছিল প্ৰায় 20 জনকৈ ষ্টুডেন্টৰ মৃত্যু হৈছিল নিটৰ পেপাৰ লিক হোৱাৰ ফলতে কিন্তু তাৰ পাছতো আমাৰ ভাৰতৰ শিক্ষা মন্ত্ৰীয়ে পদত্যাগ কৰা নাই তাৰ পাছতো শিক্ষা মন্ত্ৰীয়ে সেই মৃত্যু হোৱা মানে ছাত্ৰ ছাত্ৰীসকলক লৈ এটা স্পষ্টীকৰণো দিয়া নাই এটা সোনম ৱাংচুৱে অনিৰ্দিষ্ট কাললৈকে তেখেতে অন্নখনত বহিছে যেতিয়ালৈকে ভাৰতৰ শিক্ষা মন্ত্ৰীয়ে পদত্যাগ নকৰে এতিয়া আপোনালোকৰ কি লাগে বাৰু পদত্যাগ কৰিবনে কমেন্ট সেকশনত জনাওকচোন আগৈছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত বিক্ৰী হোৱা আইফোন সমূহক
এণ্টি হিন্দু ৰূপে আখ্যা দিছে কিছুমান হিন্দু সংগঠনে কিয় বাৰু জানেনে কাৰণ আইফোনক যেতিয়াই নেকি সেই শ্ৰী জয় শ্ৰীৰাম বুলি কোৱা হয় তেতিয়া শ্ৰীয়ে হেনো জয় শ্ৰীৰাম বুলি উত্তৰ নিদিয়ে কিন্তু সেই শ্ৰী আল্লাহু আকবৰ বুলি যদিহে মানে কোৱা হয় তেতিয়া সেই ফালৰ পৰাও মানে ঠিক তেনে ধৰণৰে ৰিপ্লে দিয়ে তো যাৰ কাৰণে নেকি এতিয়া বহুতো হিন্দু সংগঠনে মানে আৰু দাবী উত্থাপন কৰিছে আইফোনক বোলে বেন কৰিব লাগে আমাৰ ভাৰতক কাৰণ আইফোন হৈছে এন্টি হিন্দু মানে মানুহবিলাক ধৰ্মৰ নামত ইমানেই মানে হৈ গৈছে ইমানেই হৈ গৈছে যে চাওক মোবাইলটোকো বনে এন্টি হিন্দু বনাই দিছে আগাইছো ইয়াৰ পাছৰটো আৰু একেবাৰে হেখৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে আমাৰ অসমে এটা ৰেকৰ্ড গহিবলৈ সক্ষম হৈছে আমাৰ অসমত এতিয়া অফিচিয়ালি উৎপাদন কৰা হৈছে মাছা চাহ আৰু ভাৰতৰ ভিতৰতে প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে য'ত নেকি অফিচিয়ালি মাছা চাহৰ উৎপাদন কৰা হয় আৰু এই মাছা চাহ হৈছে জাপানৰ এবিধ মানে প্ৰজাতি জীবিত প্ৰজাতিত নেকি আমাৰ ভাৰতত বিক্ৰী হোৱা বাকি চাহ বিলাকৰ তুলনাত বহু পৰিমাণে এন্টিঅক্সিডেন্ট পোৱা যায় গ্ৰীণ টিতকৈ প্ৰায় 10 গুণ বেছি এন্টিঅক্সিডেন্ট পোৱা যায় তো সেই মাছা চাহ এতিয়া আমাৰ অসমত উৎপাদন কৰা হ'ব আৰু ভাৰতৰ বাকি বিলাক কোনো এখন ষ্টেটতে মাছা চাহ উৎপাদন কৰা নহয় কেৱল অসমত উৎপাদন কৰা হয় আৰু মাছা চাহৰ দাম যথেষ্ট পৰিমাণৰ বেছি মানে আপোনাৰ আমাৰ বৰ্তমান সময়ত মানুহবিলাকে ধৰি লওক গ্ৰীণ টি খায় তো গ্ৰীণ টিতকে বহুত ওপৰৰ মাল মানে মাছা চাহ যেটো নেকি জাপানত পোৱা যায় কিন্তু এতিয়া আমাৰ অসমতো উৎপাদন হ'ব তো বনলে গল্প সাজে ভিডিও জনাবলে খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ কৰা বিদায় মাগিছো ধন্যবাদ জয় অসম